দৌল উৎসৱলৈ মাজত মাথো এটা দিন বাকী সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্যমণ্ডিত দৌলগোবিন্দতো 5 দিনীয়াকৈ আয়োজন কৰাইছে দৌল উৎসৱ বিগত বছৰৰ দৰে এইবেলিও 24 তাৰিখে সন্ধিয়াৰ পৰা আৰম্ভ হ'ব ভগৱান শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ যে 5 দিনীয়া দৌল উৎসৱৰ যি প্ৰস্তুতি ঐতিহ্যমণ্ডিত দৌলগোবিন্দত এনেধৰণে সজাই পৰাই তোলা হৈছে পেণ্ডেলৰ বাহিৰ ভিতৰ আৰু এটা কথা ক'ব লাগিব যে পূৰ্বৰ লেখীয়াকে এইবেলিও দৌলগোবিন্দ মন্দিৰত 5 দিনীয়াকৈ আয়োজন কৰা হৈছে দৌল উৎসৱৰ মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এনেধৰণে যি দৌলৰ মণিকূটৰ বাহিৰৰ ভিতৰ ভাগ মই দেখুৱাইছো যে এনেধৰণে বিশাল পেণ্ডেলে এনেদৰে সজাই পৰাই তোলা হৈছে আজিৰ সন্ধিয়া ভাগলৈ এই পেণ্ডেলসমূহ প্ৰস্তুতি হ'ব আৰু কাইলৈ মাজত এটা দিন আছে আৰু 24 তাৰিখে সন্ধিয়া মহাপ্ৰভু দৌলৰ পৰা নমা আনি ইয়াতে মেঘদা পৰ্বতৰ ইয়াতে যি ফাকুৱাৰ যি দৌল আছে সেই দৌলত যি তেওঁলোকক অধিষ্ঠিত কৰা হ'ব আৰু তেতিয়াৰ পৰা 5 দিনীয়াকে দৌলত যি ভগৱান শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰা মোৰ লগত দৌলগোবিন্দ মন্দিৰৰ যি পুৰোহিত আছে তেওঁৰ পৰা জানিব বিচাৰিম যে দৌল উৎসৱলৈ মাজত মাত্ৰ এটা দিন 24 তাৰিখে সন্ধিয়া মেঘদা পৰ্বৰে আৰম্ভ হ'ব দৌল উৎসৱ কি ক'ব এতিয়া আমাৰ 24 তাৰিখ মানে সেইদিনা ৰবিবাৰে আমাৰ মেঘদাহ পৰ্বৰে আমাৰ প্ৰথম পূজা আৰম্ভ হ'ব এই দৌল উৎসৱৰ এই মেঘদাহৰ দিনাখন গধূলি মহাপ্ৰভুজনক আমি নদীৰ পাৰলৈ লৈ যাম ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ নি তাতে যথাভাৱে মেঘদাহন এটা মেঘাসুৰ বুলি এটা অসুৰ আছে পৰম্পৰাগতভাৱে এই অসুৰক বধ কৰাৰ কাৰণে মেঘাসুৰ ৰূপী এই ছাগলী এটা ভেড়াৰ ঘৰত দি আমি সেইটো মানে দাহন কৰিব লাগিব আৰু লগতে ভগৱানৰ পূজা হোম আদি কৰা হ'ব আৰু সেইটো উদ্দেশ্যে আমাৰ এই মেঘাদাহন পৰ্বটো কৰাৰ কাৰণে আমি প্ৰথম দিনাখন সেইটো পূজা কৰা হয় নদী পাৰত তাৰপিছত তেওঁক নদী পাৰত সেই মেঘাদাহন পৰ্ব শেষ কৰাৰ পিছত তেওঁক পুনৰ আমি আমাৰ মেইন মন্দিৰলৈ লৈ আহোঁ আনি ইয়াতে যথা দৌলৰ কাষত তেওঁক অধিবাস কৰা হয় মানে আগদিনা অধিবাস হয় তেওঁৰ এই অধিবাসৰ কাৰণে তেওঁক পূজা এটা কৰা হ'ব আৰু দ্বিতীয়তে পূজাটো কৰাৰ পিছত তেওঁক আমি দৌলত আৰোহণ কৰিম এই 5 দিনৰ কাৰণে তেওঁক পূজা কৰাৰ কাৰণে দৌলত আৰোহণ কৰা হ'ব আৰু সেই দৌলতে এই 5 দিন তেওঁৰ যথাভাৱে তেওঁৰ পূজা সেৱা হ'ব তাৰ অধিবাস তাৰমানে মেঘদাহৰ পিছদিনাখনে মহাপূজা আৰম্ভ হ'ব মহাপূজাৰ পৰা মানে এই চলি থাকিব বাকী পূজা কেইদিন গোটেই সেনেকৈ পূজাটো চলিব নিশ্চয়কৈ 24 তাৰিখে সন্ধিয়া মেঘদা পৰ্বৰ পিছতে ভগৱান শ্ৰীকৃষ্ণ দৌলত প্ৰতিষ্ঠা কৰাৰ পাছতে 5 দিনীয়াকৈ দৌল উৎসৱৰ আৰম্ভ হ'ব মোৰ লগত দৌলগোবিন্দ মন্দিৰৰ বিষয়ববী আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এই 5 দিনীয়া দৌলত পূৰ্বৰ দৰে যি অভিলেখ সংখ্যক ভক্ত ইয়াতে সমবেত আৰু এই ভক্তসকলক তেওঁলোকে পৰিচালনা সমিতিৰ তৰফৰ পৰা আপ্যায়ন কৰে আৰু এইবেলিও কেনেধৰণে প্ৰস্তুতি চলাইছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম মোৰ লগত গণেশ দাস আছে মন্দিৰ কমিটিৰ মই তেওঁৰ পৰা জানিব বিচাৰিম যে পূৰ্বৰ দৰে দৌল উৎসৱত যথেষ্ট ভক্তৰ সমাগম হয় আৰু এইবেলিও যিহেতু আমি দেখিছো যে আপোনালোকৰ প্ৰস্তুতি আৰম্ভ কৰিছে হাজাৰ হাজাৰ ভক্ত সমাগমৰ সম্ভাৱনা আছে আপোনালোকে কেনেধৰণে প্ৰস্তুতি চলাইছে আমি অহা 24 তাৰিখৰ পৰা যি দৌল যাত্ৰা 5 দিনীয়া যি উৎসৱ আমি পালন কৰিবলৈ ইতিমধ্যে আমি যুঁজা আৰম্ভ কৰিছোঁ আৰু আমাৰ যি প্ৰস্তুতি এই প্ৰস্তুতি পূৰ্বৰ দৰে পূৰ্বতকৈ আৰু অধিক যাতে সুন্দৰ হয় তাৰ কাৰণে আমি অধিক প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে দেখিছে আমাৰ যে পেণ্ডেলৰ কাম চলি আছে বা ভক্তসকলক কেনেধৰণে আতিথ্য দিম সেই স্থানতো আমি বিভিন্ন ধৰণে মেৰামতিকে ধৰি তেওঁলোকক যাতে সুচাৰুৰূপে আমি আপ্যায়ন কৰিব পাৰোঁ মানে ভক্তসকল আহি যাতে কোনো কাৰণত দৰ্শন হোৱাকে ধৰি বাকী আন আন দিশতো যাতে অসুবিধা নাপায় তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা ৰাখিছোঁ গতিকে আমি আশা ৰাখিছোঁ যে এইবেলিও পূৰ্বৰ দৰে এইবেলিও আমাৰ যি দৌল উৎসৱ উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰ দৌল উৎসৱ খুব সুন্দৰভাৱে পৰিচালিত হ'ব আৰু বতৰো নিশ্চয় ভালেই হ'ব গতিকে সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ ভক্তসকলে এটা আহক আৰু তেওঁলোকৰ উপস্থিতিয়ে ইয়াৰ যিটো এই অঞ্চলৰ এই দৌলগোবিন্দ মন্দিৰৰ যিটো উৎসৱ সেই উৎসৱটো অধীৰ মধুময় আৰু সুন্দৰ কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ নিশ্চয়কৈ ভক্তসকলকো আদৰৰ কাৰণে এনেধৰণে মন্দিৰ পৰিচালনা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই পুনৰবাৰ দেখুৱাইছোঁ এইটো মেইন ৰভাগৰ ইয়াতে যি 5 দিনীয়া দৌল উৎসৱত আছে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব তাৰ লগতে যিসকল ভক্ত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব তেওঁলোককো আপ্যায়নৰ কাৰণে দৌল উৎসৱত এই পৰিচালনা সমিতিৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে আৰু এনেদৰে আৰম্ভ হ'বলৈ গৈ আছে অহা 24 তাৰিখৰ পৰা দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ